ষ্টুডেণ্টে আজি 3:15 মোলৈ এটা হোৱাটছআপ মেছেজ দিছে। হোৱাটছআপত এখন এপ্লিকেশ্যন দিছে। তাৰ আগতে তেওঁ এনেকুৱা ধৰণৰ কমপ্লেইন কৰা নাই। সেই হোৱাটছআপটোত যিখন লেটাৰ দিছিলে এপ্লিকেশ্যনখনত তাত লিখা আছিলে যে তেওঁক ৰাতি শোৱাৰ সময়ত কোনোবাই আহি কিবা ইনজেকশ্যন দিয়াৰ পিছতে তেওঁ ক'ব নোৱাৰা হৈ থাকে আৰু পৰীক্ষা চৰীক্ষাৰ সময়তো এনেকুৱা হৈছে। ষ্টুডেণ্টজন বিহাৰৰ, মই নামটো নকওঁ, তেওঁ বিহাৰৰ হয় আৰু তেওঁৰ লগত এটা আগৰ পৰাই আমাৰ এটা কথা বতৰা চলি আছিলে। কেলৈ তেওঁক আমি কেইবাদিনো অলপ নিচাযুক্ত বস্তু লোৱাত পাইছিলোঁ। সেইকাৰণে আমি পেৰেণ্টছৰ লগতো কথা পাতিছিলোঁ। তেওঁকো আমি বহুতবাৰ বুজোৱা গৈছিলে, চাইক'লজিকেল কাউন্সেলিঙো কৰা গৈছিলে। তাৰপিছতে আজি পাইছোঁ, আমি এনকুৱাৰী কমিটি দিছোঁ, আজিয়ে দিছোঁ। আমি দেখা যাব তাৰপিছত যদি আৰু এনকুৱাৰী কমিটি কি হয় চাই লওঁ। এতিয়া ক'ব পৰা অৱস্থা বেলেগ একো নাই। তেওঁ সেইটোৱে কমপ্লেইন কৰিছিলে। আমি তেওঁৰ লগত পাৰ্চনেলি কথাও পাতিলোঁ। এতিয়া মই ছুপাৰিণ্টেণ্ডেণ্ট, আমি কথা পাতিলোঁ ষ্টুডেণ্টজন আনি। আমি বৰ কিবা যিহেতু এটা কমিটি পাতি দিছোঁ, আমি এটা ফাৰ্ষ্ট হেণ্ড এটাই তেওঁৰ পৰা কমপ্লেইন ল'লোঁ। তেওঁ তেনেকৈ কৈছে, কোনো স্পেচিফিকেলি একো ক'ব পৰা নাই। অভিযোগে তেওঁক কোনোবাই আহি এনেকুৱা কৰে বুলি দিছে। কোনোবা কোন তেওঁ ছিনিয়ৰ নে জুনিয়ৰ তেওঁ সেইটো কোৱা নাই। আৰু কেতিয়াবা ভেণ্টিলেটৰ দিও আহে বুলি কৈছে। কিমানবাৰ ঘটনাটো হৈছে বুলি কৈছে? তেওঁ কোৱা মতেতো তেওঁ লাষ্ট 4-5 মাহৰ পৰা, সেইটোও তেওঁ আমি স্পেচিফিকেলি ক'ব পৰা নাই যে কেইবাৰনো হৈছে। তেখেতে কিবা লিখিছে? লিখাটো নাই লিখা, একদম ভেগকৈ লিখিছে। তেওঁৰ লগত এনেকুৱা হৈছে বুলি তেওঁ এবাৰ নহয় বহুবাৰ হৈছে বুলি তেওঁ লিখিছে। কিন্তু এতিয়া আমি যেতিয়া সুধিছিলোঁ যে কেইবাৰ হৈছে, তেওঁ ইমানকৈ ক'ব পৰা নাই। তথাপি আমি এনকুৱাৰী কমিটিৰ ওপৰত দিছোঁ। এনকুৱাৰী কমিটি এটা আমাৰ ছিনিয়ৰ মষ্ট প্ৰফেচাৰক লৈ, আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ শিক্ষকসকলক লৈ আৰু হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট এনেকৈ লৈ আমি এটা এনকুৱাৰী কমিটি কৰিছোঁ। দেখা যাওক কি হয়। এই যোনটো ঘটনা অভিযোগ উত্থাপিত হৈছে, এনে ঘটনা তেখেতৰ লগতে হৈছে নে আৰু কোনোবা এজনৰ লগতো হৈছে বা আৰু কোনোবা ষ্টুডেণ্টৰ লগতো তেনেকুৱা? নাই, আমিতো আজিলৈকে কমপ্লেইন পোৱা নাই। আজিলৈকে আমি কোনো ধৰণৰ কমপ্লেইন পোৱা নাই। ইনফেক্ট তেওঁ যে আজি 2-3 মাহৰ পৰা বুলি আজি লিখিছে, আমিতো ইনফেক্ট আমাৰ এই মেডিকেল এডুকেশ্যনত মেণ্টৰো থাকে। মেণ্টৰ মেণ্টি আমাৰ এটা প্ৰব্লেমেই আছে। মেণ্টৰৰ লগতো মই কথা পাতিছোঁ। মেণ্টৰো কৈছে সিটো কেতিয়াও মোক কোৱা নাইকিয়া, ষ্টুডেণ্টজনে এই কথাখিনি কোৱা নাছিলে। গতিকে আমি এতিয়ালৈকে গম পোৱা নাই। আজিতো মই ছাডেন গম পাইছোঁ তেওঁ এইটো পঢ়ি আছে। একচুৱেলি তেওঁ এইবাৰ ফাৰ্ষ্ট টাইম ফাইনেল পৰীক্ষা দিব লাগিছিলে। যিহেতু তেওঁৰ এটেণ্ডেঞ্চ নাই, সেইকাৰণে পৰীক্ষাত এলাউ নহ'লে, পৰীক্ষা দিব নোৱাৰিলে। গতিকে তেওঁ এতিয়া ছেকেণ্ড ইয়েৰ হ'ব লাগিছিলে, কিন্তু ফাৰ্ষ্ট টাইম পৰীক্ষাটো তেওঁ দিব নোৱাৰিলে। পুৰণি ষ্টুডেণ্ট, তেওঁ নতুন ষ্টুডেণ্ট নহয়। নতুন ষ্টুডেণ্ট আমাৰ অহাকালিৰ পৰা এডমিশ্যন হ'বহে। বুলি তেখেতে কোৱাও নাই, যিটো তেখেতে লিখিছে অনলি যিটো মেডামে ক'লে অলৰেডি তেনেকুৱা ধৰণেই লিখিছে।